দুৰ্নীতিৰ কলা ডাৱৰে চানি ধৰিছে চাপৰ শালকুচাৰ উন্নয়নখন। পুথিমাৰীৰ গাঁও পঞ্চায়তৰ বাট পথে উদঙাইছে উন্নয়নৰ ফুপুলাৰ ছবি। আজি আপোনালোকক দেখুৱাম এটা 10 লাখ টকীয়া পথ। ৰাজ্যৰ উন্নয়নৰ ফুপুলাৰ ছবি। হোৱাচাঙত ৰাজ্য চৰকাৰৰ বৃহৎ আঁচনি। ধুবুৰী জিলাৰ চাপৰ শালকুচাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পুথিমাৰী গাঁও পঞ্চায়তৰ অধীনস্থ নায়েৰ আগলাপাৰাৰ এটি পথে জলাকলা খুৱাইছে সাধাৰণ ৰাইজ। আৱৰ্তন হৈছিল ঠিকেই, কিন্তু সেই আৱৰ্তিত ধন সঠিক ব্যৱহাৰ হ'ল জানো? এয়া আমাৰ প্ৰশ্ন নহয়, এয়া সাধাৰণ জনতাৰ প্ৰশ্ন। এই যে পথটো দেখিছে, এই পথটোৰ নিৰ্মাণৰ বাবে প্ৰায় 10 লাখ টকাৰ আৱৰ্তন হৈছে। অভিযোগ অনুসৰি জনপ্ৰতিনিধিয়ে পথটোত কেইটেক্টৰমান বালি পেলাই বাকী ধন আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় ৰাইজ। উল্লেখ্য যে উক্ত পথটোৰ বাবে আৱৰ্তন হোৱাৰ প্ৰায় সম্পূৰ্ণ টকাই আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় ৰাইজ। এতিয়া ৰাইজৰ দাবী, অতি সোনকালেই পথটোৰ পুনৰ নিৰ্মাণ কৰি ৰাইজৰ যাতায়াতৰ বাবে সুচল কৰি দিব। এতিয়া আপুনিয়েই কওক, কিমান উন্নয়ন হৈছে ৰাজ্যৰ বাট? আৰু তাৰ সমান্তৰাল কিমান দুৰ্নীতি হৈছে? অসুবিধা বুলি ক'বলৈ হ'লে আমি ৰাতিপুৱা যেতিয়া টোপনিৰ পৰা উঠো, আমাৰ এই ৰাস্তাটোৰ প্ৰয়োজন হয়, কিয়নো আমি মাৰ্কেটত যাওঁ, স্কুলত যাওঁ আৰু বহুত ঠাইলৈ আমি বিভিন্ন ঠাইলৈ ফুৰিবলৈ যাওঁ। কিন্তু তাতে কি হয়, আমি ইয়াতে বাইক এটা লৈ যাব নোৱাৰোঁ। ষ্টুডেণ্টবিলাক যাওঁতে মানে কিতাপখিনি ইয়াত মানে পানীত ডুবি যায়, সিহঁতে পৰি পিছল খাই যায়। তো এনেকুৱা মানে আজি 2-3 বছৰৰ পৰা এনেকুৱা পৰিস্থিতি আমাৰ এইখন গাঁৱত হৈ আছে। তো এইখন গাঁৱৰ ৱাৰ্ড মেম্বাৰে এইখন কাম কৰিছে, 10 লাখ টকাৰ কাম আহিছে বুলি আমি জানো। কিন্তু ইয়াতে মানে অনলি বালি, যিটো আমি বালি কওঁ, সেই বালিখিনিৰ কামটো কৰিছে, বাট বাকী মেটেল চেটেলৰ কাম একো কৰা নাই। তো ইয়াত আৰু মই এটাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এটাই কথা অনুৰোধ জনাব বিচাৰিছোঁ যে এই ৰাস্তাটো যাতে আগন্তুক দিন এটা সদৃশ হৈ গৈছে, এনেকুৱা দিন আমি দেখিব নোৱাৰিলো হয় 10 লাখ টকাৰ কাম হ'লে। তো মই ভাবোঁ সেইকাৰণে ইয়াতে 10 লাখ টকাৰ কাম হোৱা নাই। আৰু ইয়াত যিটোত আমি মানে মাছ মানে পুখুৰীত মানে চাৰিব পাৰি আৰু এইটো বিজনেছ কৰিব পাৰি, এনেকুৱা পৰিৱেশ হৈ গৈছে। মানে এম্বুলেন্স এটা আহিব নোৱাৰে, কল কৰিলে 10 মিনিটৰ জেগাত 2 ঘণ্টা লাগি যায়। মানুহ এজন যদি ইয়াতে মানে 10 মিনিট 20 মিনিট মানে জীয়াই থাকে, এই এম্বুলেন্সৰ কাৰণে সেইখিনি টাইমো সি নাপায়। মানে আমি হস্পিটেলত তাক ল'বই নোৱাৰো, ইমান ৰাস্তা বেয়া হৈ গৈছে। আৰু ইলেকশ্যন যিটো, সেইটোত আমাক ভোট দিবই লাগিব। কিন্তু বিজেপি চৰকাৰে যিটো কাম কৰিছে, বহুত কিছুমান কাম আছে যে বহুতে মানে ভাল কৰিছে আৰু কিছুমান কাম বহুত বেয়া কৰিছে। যেনেকুৱা এই যে ৰাস্তাটোৰ কাম বিজেপি চৰকাৰে দিয়া, কিন্তু বিজেপি চৰকাৰে এতিয়ালৈকে তদন্ত কৰা নাই যে ৰাস্তাটোৰ কাম কেনেকুৱা হৈ আছে, সম্পূৰ্ণ হৈছে নে নাই। তো এইটোৱে মানে আগন্তুক দিনে যদি বিজেপি চৰকাৰে এনেকুৱা কৰি থাকে, তেনেহ'লে সেইটোতো সম্ভৱ নহয় আমাৰ দ্বাৰা। এলা অবিকুল ভাই যে পাথর ফেলাইছিল, সেই পাথর মোটামুটি আর 10 লাখ টাকার কাম করছে। কোনে কৰিলে? এই হোসেন কাউন্সিলর। কিমান দিন আগত? এই 1 বছর আগত এইখিনি কাম কৰি থৈছে। তাৰপিছত আৰু কোনো কাম কৰা নাই? কাম কৰা নাই। কলে হাৰে আৰু ই কৰে, হ্যাঁ আমাক কি কৰে কৰবা। এনেধৰণৰ ৰাস্তা আৰু বহুত এনেকৈ কৰি আছে না? হ্যাঁ এনেকৈ কৰি আছে। আমাৰ 19 লাখ টাকা কাম করছে, মোটামুটি 6 লাখ টাকা কাম করা নাই। বহুত দুৰ্নীতি কৰিছে। খুব মেলা দুর্নীতি করছে। আর আমার ওটা 20 লাখ টাকার কাম করছে, ওখানে মানে 5 লাখ টাকার কাম করা নাই 20 লাখ টাকার মধ্যে। আচ্ছা, চেনগ্ৰেবল পেলাছিল নে নাই? না ফেলা নাই। মানে মেটেৰিয়েলছৰ কাম মুঠেই কৰা নাই? না, সেনগ্রামে এটা ফেলাইছিল এই অবিকুল ভাইয়ের কালান্তে। মোটামুটি ওই সেই সেনগ্রামের উপরে বাড়ি ফেলা থেকে সেই সেনগ্রামই আছে। মানে আগৰ পঞ্চায়তত? আগৰ পঞ্চায়ত। তাৰ পিছৰে পঞ্চায়তত সিহঁতে কোনো কাম কৰা নাই, চেনগ্ৰেবল পেলোৱা নাই? না, কেৱল মাটি পেলাইছে? হ্যাঁ। মাটি কিমান পেলাইছে? মাটি মোটামুটি ধরেন 50,000 টাকার মতন মাটি ফেলাইছিল, 50-60 হাজার টাকা। আর বাদ বাকি টাকা আত্মসাৎ করছে। ভয়ঙ্কর দুর্নীতি। হ্যাঁ।
কি করবেন এখন, কি আহ্বান জানাবেন? এখন আহ্বান মানে যে সরকার এইটাই যে আঙ্গের এই কামটা করা লাগে, মেটেৰিয়েলছ কৰিবলৈ, মেটেৰিয়েলছৰ কামখিনি। চাপৰৰ পৰা সুজল জামানৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট মাই নিউজ।